নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি এই ভিডিঅৰ জৰিয়তে আপোনালোকৰ মাজলৈ অসমৰ বিশিষ্ট ব্যক্তিৰ নাম লগতে তেওঁলোকৰ সন্মানসূচক উপাধি তাৰ ওপৰত ভিত্তি কৰি এটা ভিডিঅ প্ৰস্তুত কৰি আনিছো আশা কৰো এই ভিডিঅৰ জৰিয়তে আপোনালোকৰ সহায় হ'ব তেনেহলে পলম নকৰি আহকচোন আমি ভিডিঅটোৰ মাজলৈ আগবাঢ়ো ইয়াতে প্ৰথমতে আছে কোনগৰাকী ব্যক্তিৰ নাম আছে চাব প্ৰথমতে আছে চন্দ্ৰ কুমাৰ আগৰৱালাৰ নাম আছে আৰু এইটো আমি বহুতে জানোৱে তেওঁ কি বুলি জনা যায় সন্মানসূচক উপাধিটো তেওঁৰ কি আছিল যে তেওঁ কি বুলি কওঁ আমি প্ৰতিমাৰ খনিকৰ বুলি কওঁ আৰু বা মানৱ দৰদী কবি বুলি কওঁ কাৰণ তেওঁ মানৱতাৰ ওপৰত ভিত্তি কৰি বহুতো কবিতা ৰচনা কৰিছিল আৰু তাৰ ভিতৰত এটা উল্লেখযোগ্য কবিতা হৈছে মানৱ বন্দনা নামৰ এটা কবিতাও আছে আৰু তাৰ পিছত চাব লক্ষ্মীনাথ বেজবৰুৱা আৰু এইটোটো আমি সৰুতে পোৱা কথা তেওঁৰ বিষয়ে আমি সৰুৰ পৰাই পঢ়িছো ৰসৰাজ বা সাহিত্য কাণ্ডাৰী বুলি লক্ষ্মীনাথ বেজবৰুৱাক জনা যায় এতিয়া বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু বুলি জানো আৰু তাৰ পিছত আছে জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁ ৰূপকৰ বুলি জনা যায় আৰু আজিৰ দিনটোত শিল্পী দিৱস বুলি আমি কওঁ 17 জানুৱাৰী আৰু তাৰ পিছত আছে ফণী শৰ্মাক নটসূৰ্য বুলি কওঁ এতিয়া ৰজনীকান্ত বৰদলৈক আমি কি উপন্যাস সম্ৰাট বুলি কওঁ যতীন্দ্ৰনাথ দুৱৰাক কওঁ আমি বনফুলৰ কবি তেওঁৰ বিষয়েটো ভালে কেইটা ভিডিঅত মই কৈছোৱে কথা প্ৰথম গৰাকী সাহিত্য একাডেমী বঁটা পোৱা ব্যক্তি আছিল বনফুল নামৰ কবিতা গ্ৰন্থখনৰ বাবে তেনে ধৰণৰ কথা তাৰ পিছত আছে নলিনীবালা দেৱীক আমি অসমৰ আইতা বা অতীন্দ্ৰবাদী কবি বা ৰহস্যবাদী কবি বুলিও জানো আৰু ৰঘুনাথ চৌধুৰী তেওঁৰ নামটো আমি সৰুৰ পৰাই শুনিছো আৰু তেওঁ প্ৰকৃতিৰ কবি বা বিহগী কবি বুলি জানো কাৰণ তেওঁ প্ৰকৃতি বিষয়ক কবিতা বেছি সংখ্যক ৰচনা কৰিছিল আৰু তাৰ পিছৰজন আছে পাৰ্বতী প্ৰসাদ বৰুৱা আৰু তেওঁক আমি গীতিকাৰ বুলি জানো আৰু ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈক আমি সৰস্বতী বুলি তেওঁৰ সন্মানসূচক উপাধি হৈছে সৰস্বতী আৰু ৰত্নকান্ত বৰকাকতি হৈছে শেৱালীৰ কবি গণেশ গগৈ হৈছে পাপৰিৰ কবি আনন্দ চন্দ্ৰ আগৰৱালা মই যোৱা ভিডিঅত কৈছোৱে তেওঁক কি বুলি কয় ভাঙনি কোঁৱৰ বা বকুল বনৰ কবি বুলি কয় আৰু ৰুদ্ৰ বৰুৱা হৈছে লুইত কোঁৱৰ নবীন চন্দ্ৰ বৰদলৈক আমি কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ বুলি জানিছো আৰু গোপীনাথ বৰদলৈক আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ বুলি কওঁ দেৱকান্ত বৰুৱাক আমি কওঁ কলংপৰীয়া কবি এতিয়া তাৰ পিছত আছে তৰুণৰাম ফুকনৰ নাম তেওঁক আমি দেৱভক্ত তৰুণৰাম ফুকন সৈয়দ আব্দুল মালিকক আমি কওঁ গল্প সম্ৰাট বুলি কওঁ নীলমণি ফুকনক আমি কওঁ ককা বা বাগ্মীবৰ বা নীতিবাগীশ কবি বুলিও কওঁ আৰু হীৰেন ভট্টাচাৰ্যক আমি কওঁ প্ৰেম আৰু ৰদালিৰ কবি বিনন্দ চন্দ্ৰ বৰুৱাক আমি কওঁ চাৰণ কবি বা ধ্বনি কবি কমলাকান্ত ভট্টাচাৰ্যক আমি কওঁ অগ্নি কবি বা চিন্তানল কবি কিছুমানৰ দুটা আছে সেইখিনিও মনত ৰাখিব দুয়োটাই এতিয়া তাৰ পিছৰ আছে অজিত বৰুৱাৰ জেংৰাইৰ কবি তেওঁৰ বিখ্যাত কবিতা তাৰ পিছত আছে মফিজউদ্দিন আহমদ হাজৰিকা তেওঁক আমি যোৱা ভিডিঅত কৈছো জ্ঞান মালিনীৰ কবি বুলি জানো অম্বিকাগিৰি ৰায়চৌধুৰীক আমি অসম কেশৰী বুলি কওঁ ডক্টৰ সূৰ্য কুমাৰ ভূঞাক আমি কওঁ নিৰ্মালীৰ কবি শৈলধৰ ৰাজখোৱাক আমি কওঁ নিজৰাৰ কবি তাৰ পিছত 30 নম্বৰটোত আছে ডক্টৰ ভূপেন হাজৰিকাক আমি কি কওঁ এইটো প্ৰত্যেকে হয়তো জানে সুধাকণ্ঠ সংগীত সম্ৰাট বা সুৰৰ পূজাৰী বা সুৰৰ সাধক বুলি আমি ডক্টৰ ভূপেন হাজৰিকাক কওঁ তাৰ পিছত খগেন মহন্তক আমি কি কওঁ বিহু গীতৰ ওজা বুলি কওঁ ৰাম গগৈ কেতিয়া পথাৰৰ কবি বা পৃথিৱীৰ কবি বুলি কওঁ গজেন বৰুৱাক আমি কওঁ ফণীত কোঁৱৰ তাৰ পিছত আছে পদ্মধৰ চলিহাৰ নাম তেওঁক আমি ফুলনিৰ কবি বুলি কওঁ আজি আৰু মই বিশেষভাৱে এক্সপ্লেনেশ্যন দি যোৱা নাই খালি আপোনালোকৰ পৰীক্ষাত সহায় হোৱাকৈ সন্মানসূচক উপাধি কেইটা আৰু বিশিষ্ট ব্যক্তি কেইগৰাকীৰ নামে মই ইয়াতে কৈ গৈছো কনকলাল বৰুৱাৰ আছে বীৰবালা তাৰ পিছত হেমচন্দ্ৰ বৰুৱাৰ ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাক আমি ভাষা ৰজা বুলি কওঁ বা ত্যাগবীৰ বুলিও কওঁ ডিম্বেশ্বৰ নেওগক আমি ইন্দ্ৰধনুৰ কবি বুলি কওঁ অমিয় কুমাৰ দাসক আমি লোকনায়ক অমিয় কুমাৰ দাস বুলি কওঁ আৰু ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাক আমি কি বুলি কওঁ ইয়াতে চাব সদস্য মহিয়ান বা সাহিত্য চৰ্চ বুলি কওঁ তাৰ পিছত দণ্ডিনাথ কলিতাক আমি ৰখাল কবি গুণাভিৰাম বৰুৱাক আমি নাট্য সাহিত্যৰ জনক বুলি কওঁ আনন্দীৰাম দাসক আমি বনকোঁৱৰ বুলি কওঁ পাৰ্বতী প্ৰসাদ বৰুৱাক আমি নাট্য প্ৰভাকৰ বুলি কওঁ
তাৰ পিছত আছে ডক্টৰ বাণীকান্ত কাকতিৰ নাম আৰু তেওঁক আমি ভাষা তত্ত্ববিদ বুলি কওঁ বাণীকান্ত কাকতি আৰু এতিয়া চাব তাৰ পিছৰজন অতুল চন্দ্ৰ বৰদলৈক আমি কৰ্মবীৰ বুলি কওঁ লক্ষ্মীৰাম বৰুৱাক আমি সংগীতচাৰ্য কৃষ্ণকান্ত সন্দিকৈক আমি পণ্ডিত প্ৰবৰ ইন্দ্ৰেশ্বৰ বৰঠাকুৰক আমি কওঁ নাট্যাচাৰ্য তাৰ পিছত কালিদাস খাটনিয়াৰক আমি কওঁ স্বভাৱ কবি লক্ষীধৰ শৰ্মাক আমি কওঁ দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাক আমি দেশপ্ৰাণ বুলি কওঁ তাৰ পিছত আছে ধৰ্মেশ্বৰী দেৱী বৰুৱানী তেওঁক আমি কাব্য ভাৰতী বুলি কওঁ বিমলা প্ৰসাদ চলিহাক দেশ হিতৈষী তাৰা প্ৰসাদ বৰুৱাক গীতি কবি বিষ্ণুৰাম মেধিক অসমৰ লৌহ মানৱ এইটো এটা গুৰুত্বপূৰ্ণ আহিয়ে থাকে এইটো বিষ্ণুৰাম মেধিৰ অসমৰ লৌহ মানৱ ৰাধা গোবিন্দ বৰুৱাক সিংহ পুৰুষ দণ্ডিৰাম বৰুৱাক হালোৱা কবি তাৰ পিছৰজন আছে পদ্মনাথ গোহাঁই বৰুৱা তেওঁক আমি দ্ৰোণাচাৰ্য বুলি কওঁ ধনাই বৰাক আমি নাতি কবি দেৱেন্দ্ৰ শৰ্মাক ভজন সম্ৰাট মাখন চন্দ্ৰ দুৱৰাক মণিদ্বীপৰ কবি ব্ৰজনাথ শৰ্মাক আমি অভিনয়চাৰ্য মতিৰাম বৰাক লোকপ্ৰাণ বুলি কওঁ মিঠু বৰুৱাক জলপৰি তাৰ পিছৰ কেইটা চাই যাব গংগা গোবিন্দ ফুকন তেওঁক কৰ্মবল্লভ হিমলা বৰুৱানী তেওঁক বিননীৰ কবি ভুৱন গগৈক আসাম ৰাইন অম্বেশ্বৰ চেতিয়া ফুকনক স্বভাৱ কবি বা ভাঙনি কৰ বুলিও কয় বিজয় ব্ৰহ্মক অসম টাইগাৰ জীৱন দাসক অৰণ্যৰ দূত পাপৰিৰ ফুকন যাদুপৰী জোনমণি শইকীয়াক বৰদৈচিলা বুলি কয় শ্ৰীমন্ত শংকৰদেৱক মহাপুৰুষ বা জগতগুৰু এইটো কথাটো আমি জানোৱে আৰু শ্ৰী শ্ৰী মাধৱদেৱক কি বুলি কয় মহাপুৰুষ বা পঢ়াৰপ বুলি কয় হয়নে গতিকে আজি আমি এই ভিডিঅ'ৰ জৰিয়তে এইখিনি তথ্য আপোনালোকৰ মাজলৈ লৈ আনিলো আৰু এনে ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহি থকা দেখাই যায় ভালে কেইগৰাকী ব্যক্তিৰে ইয়াতে তথ্যখিনি আছে পাৰিলে প্ৰতিগৰাকী কবিৰে কি কি নাম আছে সন্মানসূচক উপাধি আছে চাই যাব আৰু বিশেষকৈ কোন কেইগৰাকীৰ আহি থাকে আপোনালোকে ইয়াতে চালে গম পাব আগৰ প্ৰশ্নৰ লগত মিলাই তথাপিও আমি গোটেই কেইগৰাকী ব্যক্তিৰ বিষয়ে জনাটোৱে আমাৰ কাৰণে ভাল তেনেহলে আজি আৰু ভিডিঅ'টো ইয়াতে সামৰিছো আৰু বেছি দীঘলীয়া নকৰো আপোনালোকৰ পৰীক্ষাবিলাক সকলোৰে ভাল হওক তাকে কামনা কৰিছো আৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ